নমস্কাৰ, মই সুমতাৰা। আজি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, এই ভিডিঅ'টো খুবেই বেলেগ ধৰণৰ হ'ব। বেলেগ ধৰণৰ মানে ভিডিঅ' আচলতে গীতৰ মানে ভিডিঅ' হ'ব। খুবেই ভাল পাব আপোনালোকে। আৰু বান্ধৱীসকল, মই আপোনালোকক এটা কথা কওঁ, যিহেতু আপোনালোকে সকলো বহুত মহিলাই ভাবি আছে 10,000টো পাম ভাবি আছে, কিয় আজিলৈকে আপোনালোকে পোৱা নাই? আপোনালোকে অকণমান ইফাল সিফাল কৰিবচোন, পাব চাগে। আৰু মই আৰু এটা আপোনালোকৰ লাষ্টত কথা কৈ থৈ যাওঁ, এটা খালত যদি চেঙেলী মাছ যদি থাকে, তাত আপুনি কেঁচু অকণ লগাই এনেকৈ যদি আপুনি বৰশীটো বাই থাকোঁতে তেতিয়া আপোনাৰ চেঙেলীটোৱে ভাবিব পানীত দিব খাম এনেকৈ ভাবি থাকে। কিন্তু লাহেকৈ ওপৰে আনি থাকিলে সি ক্ৰমান্বয়ে বামলৈ আহি থাকে, নহয়নে বাৰু? আৰু বামলৈ আহি থাকে, লাষ্টত বোলে সি ঘপকানে গুচি গ'ল আকৌ দহলে। আকৌ যদি তাক পানীত যদি এবাৰ লগাই দিয়ে, আকৌ সি ক্ৰমান্বয়ে বামলৈ আহি থাকিব। পটককেনে আপোনাৰ বামৰ কাষতে দিব আপোনাৰ বৰশীটো, থপকৈ ধৰিব, পাৰলৈ চুচাই লৈ আহিব, চেঙেলিও পালে, সি কেঁচুকণো তাৰ ভাগত বাচি গ'ল, মানে টোপটো বাচি গ'ল। আৰু আমাৰ মহিলাসকলৰ ওপৰত সেইটোৱে হৈ আছে। বুজি পাইছে চাগে, বুজি লওক আপোনালোকে। সেইটোৱে ক'লোঁ আৰু। ব'লক বেছি দেৰি নকৰোঁ, আমি গীতটি মাজলৈ সোমাই যাওঁ। গীতটি আগত শুনাই লওঁ আপোনালোকক, তাৰপিছত সকলোখিনি কৈ আছোঁ। কাতি বিহু গ'ল, লগত দুৰ্গা পূজাও গ'ল, আজিলৈকে 10,000টো নোসোমোৱাই হ'ল, মামা নোসোমোৱাই হ'ল। দেৱালীও গ'ল, লগত জানুৱাৰী গ'ল, আজিলৈকে 10,000টো নোসোমোৱাই হ'ল, মামা নতুন বছৰ হ'ল। বাইদেউ বেংকলে গ'ল, একাউণ্ট চেক কৰিবৰ হ'ল, চেক কৰি বাইদেউসকলৰ মাথাৰ নষ্টৰ হ'ল, আমাৰ পইচা কলৈ গ'ল? এইবাৰ মাঘৰ বিহুতে লাগিব পইচা মামা, নিদিলে নেৰিম মামাক, লাগিলে হাতত চুমা দি, চেলফি তুলি ফেচবুকতে দিম, কাতি বিহু গ'ল, লগত দুৰ্গা পূজাও গ'ল, আজিলৈকে 10,000টো নোসোমোৱাই হ'ল, মামা পইচা কলৈ গ'ল? আজিলৈকে 10,000টো নোসোমোৱাই হ'ল, মামা পইচা কলৈ গ'ল? ধন্যবাদ। আজি বাৰু এই গীতটি শুনি আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব। যদি আমাৰ ফেচবুকত চাই আছে এই ভিডিঅ'টো, তেতিয়া আমাৰ ইউটিউবত এটা সুমতাৰা বুলি ইউটিউব চেনেল আছে, চাৰ্চ কৰিব, পাব। তাত ইনফৰমেশ্যন ভিডিঅ' আৰু ভ্লগ ভিডিঅ' খুব ধুনীয়া ভিডিঅ' দিও, আপোনালোকে চাব। আৰু যদি ইউটিউবত যদি চাই আছে, তেতিয়া আমাৰ ফেচবুকতো সুমতাৰা বুলি এটা ফেচবুক পেজ আছে, তালৈ যাব, সকলোৱে মৰম দিব। তাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।